আপুনি যিয়ে কাম কৰিবলৈ নাযাওক প্ৰত্যেকটো কামতে আপুনি কষ্ট ত্যাগ কৰিবই লাগিব, ঘাত প্ৰতিঘাত সহ্য কৰিবই লাগিব, দুখ কষ্ট সহ্য কৰিবই লাগিব। এইখিনি প্ৰত্যেকটো কামতে মানুহৰ থাকেই। গতিকে আপুনি যিয়ে কাম কৰি নাথাকক বৰ্তমান সেই কামটোৰ পৰা যদি আপোনাৰ কেনেবাকৈ ঘাত প্ৰতিঘাত আহিছে, তিতাকেহা পাইছে, কিয় ঘাত প্ৰতিঘাত পাইছে, কিয় তিতাকেহা পাইছে সেইখিনি এবাৰ অনুশীলন কৰক। কিয় পাইছে ঘাত প্ৰতিঘাত তিতাকেহা, যি কাৰণে আপুনি ঘাত প্ৰতিঘাত তিতাকেহা পাইছে সেইখিনি ঠিক কৰি লওক। মই ভাবোঁ নেক্সট আপোনাৰ কেতিয়াও সেই কামখিনিৰ পৰা কেতিয়াও ঘাত প্ৰতিঘাত তিতাকেহা নাহে। আকৌ কওঁ, মই যিকোনো কাম কৰিবলৈ নাযাওক কিয় প্ৰত্যেকটো কামতে তিতাকেহা ঘাত প্ৰতিঘাত থাকিবই। বাট কামখিনি কৰি থকাৰ মাজতে কিয় ঘাত প্ৰতিঘাত তিতাকেহা পোৱা হৈছে সেই বস্তুটো চাই মেলি যদি ভালদৰে কৰা হয় তেতিয়াহ'লে সেই ঘাত প্ৰতিঘাতখিনি কেতিয়াও নাহে। আৰু যিকোনো কাম একাগ্ৰতাৰে কৰিলে, মন পুতি কৰিলে মানে ছাকচেছ সকলো কামতে পোৱা যায়। হয়তো ছাকচেছ সৰু ডাঙৰ হ'ব পাৰে কিন্তু প্ৰত্যেকটো কামতে ছাকচেছ আছেই। মাত্ৰ ঘাত প্ৰতিঘাতখিনি কিয় আহিছে সেই বস্তুটো চাওক, যাতে নেক্সট আকৌ সেই ঘাত প্ৰতিঘাতটো নাহে তাৰ কাৰণে ঠিক কৰি লওক। তেতিয়া দেখিব নিজে নিজে ছাকচেছ আহিছে প্ৰত্যেকটো কামতে। আকৌ কওঁ, ছাকচেছ সৰু ডাঙৰ হ'ব পাৰে কিন্তু ছাকচেছ পাবই। মোৰ জীৱন মোৰ কথা, মই কি কৰোঁ কি নকৰোঁ, আৰু মই যি কৰোঁ তাক লৈ কোনোবাই কিবা এটা ক'লেও মোৰ মতলব নাই। বৰ্তমান পৃথিৱীখনত এনেকুৱা সময় চলি আছে আৰু এনেকুৱা সময় চলি থকাৰ কাৰণে এচাম লোকে কিন্তু বহুত কষ্ট পাই আছে। কাৰণ যিসকলে এনেকৈ ভাবিছে মোৰ জীৱন মোৰ কথা, মই কি কৰোঁ কি নকৰোঁ, মই যি কৰোঁ তাক লৈ কোনোবাই কিবা ক'লেও মতলব নাই, যিসকলে এনেকৈ ভাবিছে তেওঁলোকে মানে বেয়া কিবা এটা কৰিবলৈও সংকোচ কৰা নাই, ভালৰ লগতে বেয়াও কিবা এটা কৰি পেলাইছে। আৰু বেয়াখিনি কৰাৰ কাৰণে সেই ভালবিলাকে কিবা এটা কৰিব যাওঁতে মানে কষ্ট পাব লগা হৈছে। বাকী আপোনালোকে মোৰ কথাখিনি শুনাৰ পাছত কি বুলি ভাবে, কি ভাবি মেলি পাইছে, কি ক'ব বিচাৰে নিশ্চয় কমেণ্ট কৰি জনাব। নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়, এই কথাষাৰ মই এইটো কাৰণে কৈছোঁ। চাওক, ফেচবুকত বহুত ভিডিঅ' বনায় আৰু তাতে এচাম লোকে গৈ মেলি, একাংশ লোকে গৈ মেলি বেয়াকৈ কমেণ্ট কৰে। আৰু তেওঁলোকে ভাবে কি তেনেকৈ কমেণ্ট কৰিলে ভিডিঅ' বনাবলৈ এৰি দিব। কোনেও আচলতে আপোনালোকৰ তেনেকুৱা কমেণ্টবিলাকত কোনেও ভিডিঅ' বনাবলৈ নেৰে, আপোনালোকৰ তেনেকুৱা কমেণ্টত কোনেও কেয়াৰ নকৰে। চাওক, ফেচবুকত যিসকলে ভিডিঅ' বনাইছে তেওঁলোকৰ সম্পূৰ্ণ ফেচবুকৰ ওপৰত অভিজ্ঞতা আছে, ফেচবুকৰ ওপৰত নলেজ আছে। তেওঁলোকে জানে ইয়াত ভালো পাম বেয়াও পাম, ভালবিলাক সেইকাৰণে আঁকোৱালি লয় আৰু বেয়াবিলাক দলিয়াই দিয়ে। আপোনালোকে নাভাবিব আপোনালোকৰ বেয়া কমেণ্টবিলাকে তেওঁলোকক এফেক্ট কৰিছে। তেওঁলোকে আপোনালোকৰ বেয়া কমেণ্টবোৰক লৈ একো কেয়াৰ নকৰে, একো মাথা মাৰি নাথাকে। সেইটো কাৰণে কওঁ। আৰু আপোনালোকৰ যে সেই বেয়া কমেণ্টবোৰ লিখে সেই কমেণ্টবোৰ বহুলোকে পঢ়ে, ফেচবুক জগতৰ ফেচবুক সমাজত বহুলোকে পঢ়ে আৰু পঢ়ি মেলি গমে পায় আচলতে আপোনালোক কেনেকুৱা এজন ব্যক্তি। সেই গতিকে মই প্ৰথমতেই ভিডিঅ'টিত কৈছিলোঁ যে নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়। আপোনালোকে এইখিনি কৰি থকাতকৈ ভাল যদি এটা গঠনমূলক কমেণ্ট কৰে, ভাল যদি কিবা আইডিয়া আছে দিয়ে, তেতিয়াহ'লেচোন সেই ফেচবুকত ভিডিঅ' বনোৱাসকলে আপোনালোকক ওলোটাই আকৌ এটা ধুনীয়াকৈ আপোনালোকক সন্মানেৰে ধন্যবাদ বা কিবা এটা জনালেহেঁতেন। এইখিনিকে নকৰি আপোনালোকে বেয়া কমেণ্ট কৰি থাকে। মই যে আপোনালোক বুলি ব্যৱহাৰ মানে কথাটো কৈ আছোঁ, মই সকলোকে কৈ থকা নাই কেতিয়াও। যিসকলে বেয়াকৈ কমেণ্ট কৰে সেইসকলকহে কৈছোঁ, একাংশ লোককহে কৈছোঁ। গতিকে বাকীসকলে কেতিয়াও গাত পাতি নল'ব। ধন্যবাদ।